নমস্কাৰ আপোনালোক সকলোকে মোৰ এছএন স্পকেন চেনেলটোলৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি বহুত দিনৰ মূৰত মই সাইকোমেট্ৰিক টেষ্টৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ আৰু আগতেও আছে 2-3টা মানে ভিডিঅ' আছে মোৰ সাইকোমেট্ৰিক টেষ্টৰ ওপৰত, আপোনালোকে চাই ল'ব। আৰু যিহেতু কাইলৈ 27 তাৰিখ, কাইলৈ যিহেতু কামাণ্ডো বেটেলিয়ানৰ কাট অফ লিষ্ট মাৰিব, আপোনালোকে কাৰ নাম আহে সাইকোমেট্ৰিক টেষ্ট দিবলৈ কাইলৈ গম পাই যাব। আৰু সেয়েহে মানে সাইকোমেট্ৰিক টেষ্টৰ মানে প্ৰচেছটো কেনেকুৱা ধৰণৰ, তাত মানে কি সোধা হয়, তাত মানে কেনেকুৱা ধৰণৰ মানে অফিচাৰে আপোনালোকক প্ৰশ্ন সুধিব আৰু তাত মানে কিমান মানে কাট অফ যাব এইবাৰ কামাণ্ডো বেটেলিয়ান, সকলো মই মানে তাৰ ওপৰত এই ভিডিঅ'টো লৈ আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া আজি আমি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। সাইকোমেট্ৰিক টেষ্ট মানে কি, তোমালোকৰ মানে সকলো তোমালোকক মানে পৰীক্ষা কৰিব, যিহেতু তাত বহুত ডাঙৰ মানে আমাৰ IPS বিষয়াসকল থাকিব, আৰ্মি এজন বিষয়াও থাকিব পাৰে, আপোনালোকৰ 3-4জন ডাঙৰ বিষয়া থাকিব। আৰু আপোনালোকে মানে আপোনালোকৰ তাত মানে আপোনালোকৰ ধৰক ডিচিপ্লিন, আচাৰ ব্যৱহাৰ, গ্ৰুমিং, এটিটিউড, তেনেকুৱা কনফিডেন্স, তেনেকুৱা ধৰণৰ তোমালোকক তাত পৰীক্ষা কৰিব। তাত মানে যিকোনো প্ৰশ্ন সুধি দিব পাৰে, তোমালোকৰ সাধাৰণ প্ৰশ্ন সুধি দিব, মানে বহুত বেলেগ ধৰণৰ প্ৰশ্ন সুধি দিব। কি প্ৰশ্ন সুধে মোৰ ভিডিঅ' আছে, তোমালোকে মোক চাই ল'বা। যিহেতু আমাৰ বেটেলিয়ানতে কৰ্মৰত হৈ আছে যোৱা বছৰ ভৰ্তি হোৱা বহুতকেইজন ল'ৰা, তেওঁলোকৰ ওপৰত মই ভিডিঅ' বনাই থোৱা আছে। তেওঁলোকৰ লগত তেওঁলোকৰ পৰা জনা মতে মানে আৰু বেলেগ কনষ্টেবলো আছিলে, তেওঁলোকৰ পৰা জনা মতে মানে তাত মানে কি প্ৰচেছ হয়, সেয়েহে মই তোমালোকক ক'বলৈ আহিছোঁ এতিয়া। আৰু তোমালোকে মানে তাত মানে কি, তোমালোকৰ প্ৰথম গৈ তোমালোকৰ মানে গ্ৰুমিং যিটো মানে আপোনালোকৰ ড্ৰেছ পোছাকৰ পৰা ধৰি তোমালোকৰ আচাৰ ব্যৱহাৰ, তাৰপিছত তোমালোকৰ মানে চুলি দাড়ি মানে কেনেকৈ গৈছা সেইটো চাব। তোমালোকৰ ড্ৰেছ পোছাক মানে চাফ চিকুণকৈ যাব লাগে যিহেতু। তাৰপিছত আহিব তোমালোকৰ এটিটিউড মানে কি, তোমালোকৰ মানে সন্মান, মানে অফিচাৰকেইজনক সন্মান কৰি ৰেচপেক্ট দিছানে নাই দিয়া, তেনেকুৱা ধৰণৰ তোমালোকক চাব। তাৰপিছত তোমালোকৰ মানে কনফিডেন্সটো তোমালোকৰ চাব, তেওঁলোকে প্ৰশ্ন সুধিব, তেওঁলোকৰ প্ৰশ্নবোৰ তোমালোকে কিমান কনফিডেন্সত কৈছা বা কিমান সঁচা কথা কৈছা, কিমান মিছা কথা কৈছা, মানে তেনেকুৱা ধৰণৰ তোমালোকক পৰীক্ষা কৰিব। ওলট পালতকৈ মানে পৰীক্ষা তোমালোকক প্ৰশ্ন সুধি দিব আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে ভালদৰে দিব লাগিব। আৰু উত্তৰ বুলি নহয়, মানে শুদ্ধ হওক, মানে তোমালোকৰ মানে মেইন কনফিডেন্সটো তেওঁলোকে চেক কৰিব তোমালোকক। আৰু সেয়েহে তোমালোকে প্ৰিপেয়াৰ কৰি যাব ভালদৰে। মানে ইয়াত মানে কোনেও ক'ব নোৱাৰে ধৰ সাইকোমেট্ৰিক টেষ্টত মানে কি প্ৰশ্ন সোধে, তোমালোকক মানে অফিচাৰকেইজনে তোমালোকৰ মেণ্টেলিটিটো চেক কৰিবৰ কাৰণে যি টি প্ৰশ্ন সুধি দিব পাৰে। মানে প্ৰশ্নবোৰ মানে কি সুধি দিব মানে তুমি কোনেও ক'ব নোৱাৰে। যিহেতু যোৱা বছৰ মানে ভৰ্তি হোৱা তেওঁলোকে কৈছিলে যে আমাক এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে যে তুমি যদি ক'ৰবাত জংঘলত গৈ আছা, জংঘলত বোলে ছোৱালী এজনী লগ পালা বোলে অকলশৰীয়াকৈ, তুমি ছোৱালীজনীক মানে কেনেকুৱা ধৰণৰ সহায় কৰিবা বা ছোৱালীজনীক কি কৰিবা, তেনেকুৱা ধৰণৰ তোমালোকৰ প্ৰশ্ন সুধিছে। আৰু তাৰপিছত সুধিছে যে তুমি মানে এটা ৰুমত শুই আছা, ৰুমটোত মানে শুই থাকোঁতে মানে ওপৰৰ পৰা এটা সাপ পৰি গ'ল, সাপডাল পৰিলে মানে তুমি প্ৰথমতে কি কৰিবা, ধৰক তুমি সাপডাল মাৰিবানে নে সাপডাল কি কৰিবা, মানে তুমি সেইটো তোমাৰ ব্যৱস্থাটো তুমি তেওঁলোকক বুজাই দিব লাগিব। তোমালোক মানে পৰীক্ষা কৰিব, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি পেলাই তোমালোকক পৰীক্ষা কৰিব তেনেকুৱা ধৰণে। বা তুমি বোলে ৰাস্তাই গৈ আছা, বোলে ৰাস্তাই গৈ থাকোঁতে বোলে তোমাৰ লগৰ এজনী ভণ্টি হয় বা ভণ্টিগৰাকীক মানে লগৰজনৰ ভণ্টিজনক বোলে বেলেগ কোনোবা ল'ৰাই বোলে তোমালোকক অভদ্ৰামি কৰিছে বা বেলেগ কিবা বেয়া ব্যৱহাৰ কৰিছে, তুমি তেতিয়া মানে সেই ছোৱালীজনীক বা ল'ৰাকেইটাক মানে কেনেকুৱা ধৰণৰ কি কৰিবা, মানে তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধি তোমালোকৰ মেণ্টেলিটিটো চেক কৰিব। মানে তাৰ উত্তৰ তোমালোকে যি জানা তোমালোকৰ নিজৰ ফালৰ পৰা দি দিবা। মানে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক সুধি থাকে। তাৰপিছত এনেকুৱাও সোধে তোমালোকৰ ক'ৰ পৰা আহিছা, মানে তোমালোকে কি কৰি আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে। তোমালোকৰ যিখন জেগাকণৰ মানে কিবা বিখ্যাত কিবা জেগাকণৰ নাম কৈ দিব, সেইখন কিহৰ কাৰণে বিখ্যাত বা তোমালোকৰ জেগাকণ কিহৰ কাৰণে বিখ্যাত, সেইটো বিষয়েও সুধিছে। যিহেতু যোৱা বছৰত মোৰ লগৰকেইজনক সুধি গৈছে, মানে প্ৰশ্নবোৰ মানে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি গৈছে। আৰু তাৰপিছত তোমালোকে গম পোৱাই, মই কৈছোঁৱেই, যিহেতু তোমালোকৰ গ্ৰুমিঙত নাম্বাৰ আছে, তোমালোকৰ এটিটিউডত নাম্বাৰ আছে, কনফিডেন্সত নাম্বাৰ আছে, আৰু যেনেকুৱা ধৰণৰ প্ৰশ্নকেইটা সোধে তোমালোকক কেনেকুৱা উত্তৰ দিয়ে তাৰ ওপৰত নাম্বাৰ আছে। যিহেতু তোমালোকে বহুতে ভাবি আছে যে মোৰ ইমান নাম্বাৰ পাই আছোঁ কিন্তু মোৰ কাট অফ লিষ্টত নাম আহিবই, মই মানে চিলেক্ট হ'ম, সাইকোমেট্ৰিক টেষ্টত চিলেক্ট হ'ম, কিন্তু সেইটো তোমালোকে ভুল ভাবি আছা। যিহেতু যোৱাবাৰ কাট অফ গৈছিলে মানে 59 গৈছিলে যোৱাবাৰ আমাৰ OBC কাষ্টৰ। যিহেতু মোৰ লগৰ এজনে 68 পাই থৈছিলে যোৱাবাৰ, কিন্তু তেওঁলোকৰ মানে 59ৰ পৰা আমাৰ OBC কাট অফ গৈছিলে যোৰহাট ডিষ্ট্ৰিক্ট, এইটো ডিষ্ট্ৰিক্ট ৱাইজ নাযায় যিহেতু কৈছোঁ। মানে তেওঁ মানে 68 পাই থকাজনো মানে সাইকোমেট্ৰিকত মানে ৰিজেক্ট কৰি দিয়া হ'ল। কিন্তু মানে ৰিজেক্ট কৰা বহুত কাৰণ আছে, তোমালোকৰ মই কৈছোঁৱেই, তোমালোকৰ ড্ৰেছ পোছাকৰ পৰা ধৰি আচাৰ ব্যৱহাৰ, তোমালোকৰ এটিটিউড, কনফিডেন্স, সকলোতে তোমালোকৰ সাইকোমেট্ৰিকতো মানে ৰিজেক্ট কৰি দিব। মানে অফিচাৰকেইজনে যদি কিবা মানে তোমাৰ মানে দুৰ্বল দেখে তোমাক মানে ৰিজেক্ট কৰি দিব। যিহেতু মোৰ লগৰ মানে তেনেকৈ ফিজিকেলত মানে বহুত ভাল নম্বৰ উঠাই থৈছিলে, তেওঁ চবতে এক্সিলেণ্টো মাৰিছিলে,
আৰু তেওঁক মানে লাষ্টত ৰিজেক্ট কৰি দিয়া হ'ল তেনেকৈ 2-3জন মোৰ বন্ধু ৰিজেক্ট কৰিছে যোৱাবাৰ সেয়েহে তোমালোকৰ মানে সাইকোমেট্ৰিক টেষ্টটো মানে নাম অহাৰ পিছতো সাইকোমেট্ৰিক টেষ্টটো তোমালোকে ভালদৰে দি ল'বা সেয়েহে তোমালোকৰ সাইকোমেট্ৰিক টেষ্টৰ মানে লাষ্ট ষ্টেপ সেইটো নাম্বাৰ কম আছে কিন্তু তাতো তোমাৰ ৰিজেক্ট কৰি থোৱা থাকে মানে তেনেকুৱা ধৰণৰ মানে তেওঁলোকে গমেই পাই যায় যে ল'ৰাটোৱে ভাং খাই আছিলে বা ড্ৰাগছ খাই আছিলে মানে তেনেকুৱা ধৰণৰ কিবা পইণ্ট মানে তোমালোকক উলিয়াই পেলাই তেনেকৈ ৰিজেক্ট কৰিবলৈ কৰা চান্স আছে যাতে তোমালোকৰ আচাৰ ব্যৱহাৰ মানে ডিচিপ্লিন সকলো মানে মেইনটেইন কৰি যোৱা চুলি দাড়ি পা ধৰি সকলো ভালদৰে যোৱা আৰু এইবাৰ মানে কাট অফটো কিমান যাব যিহেতু যোৱাবাৰ 59 গৈছিলে আমাৰ OBC কেণ্ডিডেট আৰু তোমালোকে তাৰ ভিত্তিত মানে কি এইবাৰ পোষ্টটো কম যোৱা বছৰ যিমান পোষ্ট আছিলে এইবাৰ পোষ্টটো কম সেয়েহে তোমালোকে নিজে ভাবা এইবাৰ অলপ কাট অফটো বেছি যাব যিহেতু জেনেৰেলতো বেছি যাবই যিটো ইউআৰ কেটেগৰী তাৰ ওপৰত মানে আমাৰ OBC সকলো মোটামুটি 67 মান যোৱা চান্স আছে যেহেতু ময়ো আমাৰ ইয়াতে সুধিছোঁ মানে বহুত 2-এজনক মানে আমাৰ কনিষ্টেবলবিলাকেও মানে কৈছে মোক বোলে এইবাৰ কিমান কাট অফ যাব মানে তেওঁলোকৰ মানে তুলনাত মানে তেওঁলোকে তুলনা কৰা মতে মানে এইবাৰ 67 মান OBC কাট অফ যাব পাৰে তাৰ ওপৰত কাষ্ট লৈ বেলেগ বেলেগ যাব ধৰ ST-Hৰ ST-P তেওঁলোকৰ অলপ কম যাব SC কম যাব তেওঁলোকৰ আৰু জেনেৰেলতো তাতকৈ 2 বা 1 বেছি যাবও পাৰে আৰু তোমালোকে গম পাবা সেইটো কাইলৈ 11 বজাত তোমালোকৰ কাট অফ লিষ্ট মাৰিবই তাৰপিছত তোমালোকে সাইকোমেট্ৰিক টেষ্ট দিবলৈ চিলেক্ট হৈ যাবা যিসকল চিলেক্ট হোৱা মানে তোমালোকে ভালদৰে সাইকোমেট্ৰিক টেষ্ট দিবলৈ যোৱা মানে সাইকোমেট্ৰিক টেষ্টতো মানে ৰিজেক্ট কৰা চান্স থাকে সেয়েহে তোমালোকক মই জনালোঁ যে মানে সকলো পইণ্ট মানে তোমালোকে মানে নজৰ দি যাবা যিহেতু ভাইবা দিবলৈ সোমাওঁতে তোমালোকক যোৱা বছৰ মানে কিছুমান জেগাত মানে কি তোমালোকৰ সোমাই গৈ পেলানি বহিবলৈ দিয়া নাই চকীত যিহেতু তোমালোকে গৈ থিয় হৈ পেলানি মানে প্ৰশ্নকেইটা উত্তৰ দিব লাগে যিহেতু তোমালোক গৈ পেলানি গুড মৰ্ণিং মানে পাৰ্মিশ্যন লৈ ল'বা মানে ৰুমটোৰ ভিতৰত সোমাওঁতে যিহেতু তাত ডাঙৰ অফিচাৰ থাকিব অফিচাৰৰ পৰা পাৰ্মিশ্যন নোলোৱাকৈ তুমি ঘপককৈ ৰুমটোৰ ভিতৰত সোমাই যাব নোৱাৰা সেয়েহে তোমালোকে পাৰ্মিশ্যন লৈ ল'বা অফিচাৰকেইজনৰ যা মে আই কাম ইন ছাৰ বা ছাৰ সোমাব পাৰোঁনে এনেকুৱা ধৰণৰ সুধি পেলানি তুমি গৈ পেলানি বোলে আগবেলাতে পৰিলে গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং মেম এনেকুৱা ধৰণৰ তুমি কৈ ল'বা সকলোকে যেতিয়া তোমাক মানে ক'ব গুড মৰ্ণিং বা তোমাক চকী তাত নিদিয়ে যোৱাবাৰ যিহেতু বহিবলৈ দিয়া নাই থিয় হৈ কৈছে তুমি মানে তাত গৈ পেলানি বিশ্ৰামত মানে ৰৈ পেলানি ধুনীয়াকৈ তোমাক মানে তেওঁলোকে প্ৰশ্ন সুধিব তোমালোকে যেনেকুৱা ধৰণৰ প্ৰশ্ন সোধে তুমি তেনেকুৱা ধৰণৰ উত্তৰ দিবা যিহেতু তোমাক প্ৰথমতে গৈ নাম সুধিব ক'ৰ পৰা আহিছা কি কথা এনেকুৱা ধৰণৰ প্ৰশ্নই সুধিব মই যিহেতু জানিব পৰা মানে তেনেকুৱা ধৰণৰ প্ৰথম গৈ সুধিবগৈ তাৰপিছত তোমাক মানে প্ৰশ্ন সুধি থাকিব আৰু তাৰপিছত যেনেকুৱা ধৰণৰ প্ৰশ্ন তোমাৰ হিন্দীটো সুধিব পাৰে তাত অসমীয়াটো সুধিব পাৰে তোমাৰ মানে যিটোত সোধে মানে সেইটোত ক'ব পাৰিলে ভাল যিহেতু তোমালোকৰ মানে হিন্দী ভাষাটো মানে বেটেলিয়ানবিলাক বা ফৌজত মানে হিন্দী ভাষাটো প্ৰায় চলিয়ে থাকে সেয়েহে তোমালোকে হিন্দীত সুধিলে হিন্দীত ক'বলৈ চেষ্টা কৰিবা আৰু যদি নোৱাৰা তেওঁ একো নাই তুমি অসমীয়াতেও কৈ দিব পাৰা তাত একো প্ৰব্লেম নাই কিন্তু মানে কি তুমি যেতিয়া মানে হিন্দীত সুধিলে হিন্দীত কৈ দিব বা অসমীয়াত সুধিলে অসমীয়াত কৈ দিবা তেতিয়া উত্তৰকেইটা তেওঁলোকে গম পাব যে ল'ৰাটোৱে 2-3টা ভাষা জানে মানে কিবা এটা মানে ইমপ্ৰেশ্যন এটা আহি যাব তোমাৰ প্ৰতি সেয়েহে তুমি মানে যিটো ভাষাত সোধে সেইটো ভাষাত প্ৰশ্নকেইটা উত্তৰকেইটা দিবলৈ চেষ্টা কৰিবা আৰু মানে এনেকুৱাই আৰু মই কাইলৈ মোৰ আমাৰ কনিষ্টেবল আছে তেওঁলোকৰ ওচৰত গৈ মই ভিডিঅ' বনাম আজি যিহেতু তেওঁলোকৰ ডিউটি আছে সেয়েহে মই আজি তেওঁলোকক মানে লগ পোৱা নাই আৰু কাইলৈ আহিব তেওঁলোক আৰু মই কাইলৈ কাট অফ মৰাৰ পিছত মই তেওঁলোকৰ পৰা তোমালোকলৈ ভিডিঅ' আগবঢ়াম আৰু তোমালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিবা আৰু সাইকোমেট্ৰিক টেষ্টৰ মানে কি হয় মই সকলো ডিটেইলছ তোমালোকক দি দিম কাইলৈ আৰু আজিলৈ ভিডিঅ'টো ইমানেই তোমালোকে কিবা যদি সুধিবলৈ থাকে মোক কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা যিহেতু সাইকোমেট্ৰিক টেষ্টৰ ওপৰত মই আৰু 2-3টা ভিডিঅ' দিম সেয়েহে তোমালোকৰ মানে বহুত সহায় হ'ব সেয়েহে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা লাইক কৰিবা কমেণ্ট কৰিবা কিবা থাকিলে আৰু আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ